বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ এই হুনজান গাঁৱৰ ১৭ বৰ্ষ উদযাপনৰ আজি ৫ জুন তাৰিখে শুভাৰম্ভণি কৰা হয়। ১৯২৩ চনতে আমাৰ এই হুনজান গাঁওখন অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ আমাৰ এই হুনজান গাঁওখনে চলিত বৰ্ষত ১০০ বছৰ সম্পূৰ্ণ কৰে। সেই উপলক্ষেহে আজি ৫ জুন তাৰিখে আমাৰ হুনজান গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ১৭ বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত তথা হুনজান যুৱ সংঘ, হুনজান আদৰ্শ মহিলা সমিতি, উবেৰুণ যুৱ সংঘ আৰু হুনজান সমাজ পৰিচালনা সমিতিৰ সহযোগত বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ১৭ বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচীত ৰূপক হিচাপে বৰদিয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ প্ৰণৱ দত্ত ছাৰে উপস্থিত থাকি গছপুলি ৰোপণ কৰে। সমান্তৰালকৈ গাঁওখনৰ প্ৰয়াত ১৩ গৰাকী প্ৰতিষ্ঠাপক যিসকলে আমাৰ এই হুনজান গাঁওখন প্ৰতিষ্ঠা কৰি থৈ গৈছিল, সেইসকল পুৰুষ ক্ৰমে লেহেং মৰাণ, উঙা মৰাণ, হুবিয়া মৰাণ, কাদন মৰাণ, তেধ মৰাণ, জাতি মৰাণ, ভাবি বৰা, গোধা মৰাণ, মেলেক নেওগ, বুধবৰ নেওগ, চন্দ্ৰ মৰাণ, টকাবৰ মৰাণ আৰু পেটুৱা মৰাণৰ সোঁৱৰণত পৰিয়ালৰ লোকে একোটিকৈ গছপুলি ৰোপণ কৰে। ইয়াৰ পিছতে বিভিন্ন জাতি জনগোষ্ঠীয় লোকৰ সমন্বয়ৰে এটি সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হুনজান গাঁৱৰ মুখ্য প্ৰৱেশদ্বাৰত শোভাযাত্ৰাৰ দলটি উপস্থিত হৈ ১৭ বৰ্ষৰ স্মৃতিত নিৰ্মিত স্থায়ী তোৰণৰ শুভ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰি সভাস্থলীত শোভাযাত্ৰাৰ অন্ত পৰে। উল্লেখযোগ্য যে ১৭ বৰ্ষৰ স্মৃতিত নিৰ্মিত স্থায়ী তোৰণখন উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক ছাৰ সুৰেন ফুকনে। শেষত বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ১৭ বৰ্ষৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ।